জেঠমহীয়া বতৰ চহা কৃষকৰ সপোন সিঁচাৰ সময় সপোনৰ বীজবোৰ অংকুৰিত কৰাৰ সময় পথাৰখন যেন কৃষকৰ হেঁপাহৰ দলিচা এয়া কমলপুৰ বিধানসভা সমষ্টিৰ আঠিয়াবৈৰ দৃশ্য আকাংক্ষা কৃষি গোটৰ এক প্ৰশংসনীয় কাৰ্যসূচী ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আৰম্ভ কৰিছে কঠীয়া সিঁচা পৰ্ব আকাংক্ষা কৃষি গোটে নিজৰ লগতে আৰ্তজনৰ বাবেও কঠীয়া সিঁচা পৰ্বত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য কৃষকৰ বাবে উন্নত মানদণ্ডৰ ধানৰ কঠীয়া সিঁচিছে আকাংক্ষা কৃষি গোটে দুবিঘা মাটিত প্ৰায় 3 কুইণ্টল ধানৰ কঠীয়া সিঁচা হৈছে বানপীড়িতক বিনামূলীয়াকৈ কঠীয়া প্ৰদান কৰাৰ বাবে এই বৃহৎ পদক্ষেপ আপোনালোকে জানে আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাই বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ দিনে নিশাই মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে ভাৰতবৰ্ষৰ ভিতৰত অসমখন এখন শ্ৰেষ্ঠ ৰাজ্য কৰিব লাগে অসমত থলুৱা কৃষকসকলক উৎসাহ দিব লাগে তেওঁলোকৰ আয় বৃদ্ধি কৰিব লাগে সেইকাৰণে আমি সময়ৰ উপযোগী সময়ে কাম কৰিবলৈ চেষ্টা কৰোঁ বিশেষকৈ এতিয়া কঠীয়া সিঁচাৰ সময় সেইকাৰণে আমি বিভিন্ন প্ৰান্তত কঠীয়া সিঁচিবলৈ চেষ্টা কৰি আছোঁ আৰু বিশেষকৈ আকাংক্ষা কৃষি গোটৰ লগত আঠিয়াবৈ ৰাইজৰ লগত সংলগ্ন হৈ 5 বছৰ ধৰি আমি খেতি কৰি আহিছোঁ আৰু কঠীয়া সিঁচাৰ সময়ত কঠীয়া সিঁচোঁ ভুই ৰোৱাৰ সময়ত ভুই ৰুকিছোঁ তাৰপিছত ধান ৰোৱাৰ সময়ত ধান কটাৰ সময়ত ধান কাটোঁ আৰু সৰিয়হ মৰাৰ সময়ত সৰিয়হ মাৰোঁ বিভিন্ন ধৰণে কাম কৰি আহিছোঁ সেইকাৰণে আমি এই আকাংক্ষা কৃষি গোটৰ লগত সম্পূৰ্ণভাৱে জড়িত আজি যিহেতু জেঠ মাহ আমি এইবাৰ প্ৰায় 500 পৰিয়ালৰ মাজত ৰঞ্জিত ধানৰ কঠীয়া যাতে তেওঁলোকৰ নাটনি নহওক তেওঁলোকে পায় তাৰ কাৰণে আজি ৰঞ্জিত ধানৰ কঠীয়া সিঁচা পৰ্ব শুভ আৰম্ভণি কৰিছোঁ আজি আমি আঠিয়াবৈ আকাংক্ষা কৃষি পথাৰত উপস্থিত হৈছোঁ প্ৰায় 200 কেজি ধান আজি অহাকালি 100 কেজি 300 কেজি ধান কঠীয়া আমি সিঁচিবৰ কাৰণে আমি এটা চেষ্টা চলাইছোঁ 100 কেজি অহাকালি হ'ব এই কথাখিনি হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ৰিণিকী ভূঞা বাইদেউ আমাক কঠীয়া সিঁচিব মানে আলু ৰুব আহে প্ৰত্যেক বছৰে আমাৰ ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতলোকৰ যিখিনি মানে আমাৰ প্ৰতি থকা মৰম চেষ্টাৰ ফলত আমি তাৰমানে 25 জন ল'ৰা লগ হৈ ইয়াতে প্ৰায় আমি 300 কেজি ধানৰ আমি 300 পৰিয়ালক প্ৰায় বা 200 পৰিয়ালক আমি বানপানী সময় যদি হয় বানপানী তেতিয়া আমি ইয়াৰ পৰা সাহায্য দিব পাৰিম বুলি আমাৰ এটা মনত ইচ্ছা আছে আৰু সেইবিলাক কাম সদায় কৰি পেলাই বহুত ভাল লাগে আজি 5 নম্বৰ বছৰ এই অঞ্চলটো আমাৰ কৃষি প্ৰধান প্ৰত্যেকে খেতি কৰে কিন্তু প্ৰত্যেকৰে কি হয় ওখ মাটিৰ অভাৱত মানে কি হয় বানপানী কঠীয়াখিনি মাৰি লৈ যায় তেওঁলোকে মূৰে কপালে হাত দিব লগা অৱস্থা আমি দেখি আহিছোঁ সৰুৰ পৰা সেই কথাখিনি আজি 5 বছৰ ধৰি আমি অন্তত বহুত ঠাইত কৰিব নোৱাৰিলোঁ এটা অঞ্চলত আমি হ'ব দিয়া নাই আমিনগাঁৱৰ পৰা খৰ্গেশ্বৰ নাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আহি আছে নিউজ ডেস্ক ৰিপৰ্ট